নমস্কাৰ ছাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া তেওঁলোকৰ 50% 2 মাহৰ দিয়ে বকেয়াৰ টকাখিনি কেতিয়া লাভ কৰিব আৰু ইয়াকে লৈ আপোনালোকে আমাক বাৰম্বাৰ কমেণ্ট ছেকশ্যনত সুধি আছে আৰু আমি এই উত্তৰটো এটা সৰু ভিডিঅ'ৰ জৰিয়তে দিবলৈ ওলাইছোঁ। সেয়া হ'ল যে বৰ্তমান সময়ত যিহেতু আপোনালোকৰ মৰ্গীয়া বনাছ 50% হৈছেগৈ আৰু যিটো আপোনালোকৰ জানুৱাৰী মাহৰ পৰা সেয়া কাৰ্যকৰী হৈছে, সেয়েহে আপোনালোকে মাৰ্চ মাহত যিহেতু বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিছে, সেয়েহে আপোনালোকে পাবলগীয়া 2 মাহৰ 50% দিয়ে এৰিয়াৰৰ আপোনাৰ জানুৱাৰী মাহৰ এৰিয়াৰ, আনহাতে ফেব্ৰুৱাৰী মাহৰ এৰিয়াৰৰ টকাখিনি আপোনালোকে দুটা কিস্তিত লাভ কৰিব। এটা কিস্তি আপোনালোকে মে মাহত আপোনালোকৰ এটা এৰিয়াৰ লাভ কৰিব 50% দিয়েৰ, আনহাতে আপোনালোকে আন এটা এৰিয়া লাভ কৰিব আপোনাৰ জুন মাহত আপোনালোকে 2 নম্বৰ কিস্তিটো ফেব্ৰুৱাৰী মাহৰ এৰিয়াৰৰ কিস্তিৰ টকাখিনি আপোনালোকে লাভ কৰিব। আপোনালোকে মে আৰু জুন মাহত দুটা কিস্তিত দুইবাৰত আপোনালোকে 50% দিয়ে এৰিয়াৰ টকাখিনি পাবলৈ সক্ষম হ'ব। সেয়েহে আমি আপোনালোকক নিশ্চয় বুজাবলৈ সক্ষম হৈছোঁ আপোনালোকৰ এৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰটো। তেনেহ'লে ভিডিঅ'টোত নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আনহাতে অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।